সকলোকে নতুন ক্লাছলৈকে স্বাগতম জনাইছো এজ ইউজুৱেল তোমালোকে দেখিছাই এটা প্লেলিষ্ট আমি ষ্টাৰ্ট কৰিছিলো য'ত আমি প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যন কিছুমান সলভ কৰি আছিলো তো আজিৰ ক্লাছটোত আমাৰ সেই গোল থাকিব সেই একেখিনি কথাই আমি কেইটামান কুৱেশ্যন লৈ আনিছো আৰু গোটেইকেইটা কুৱেশ্যন আমি ট্ৰাই কৰিম যাতে আমাৰ কৰিব পাৰো আৰু যদি কিবা ডাউটছ থাকে গোটেইখিনি কথাই যদি বুজি পাওঁ আমাৰ কিবা যদি নতুন ট্ৰিক্স এটা আহি যায় কিবা সাডেনলি এটা নতুন টেকনিক এটা শিকিলো আৰু সেই টেকনিকটো যদি বুজি পাওঁ সেইটো আমাৰ আজিৰ ক্লাছটোৰ গোল থাকিব ষ্টাৰ্ট কৰিছো একদম ষ্টাৰ্টিঙতে আমাৰ এটা কুৱেশ্যন এটা আছে ইয়াৰে আগতে আহি যোৱা কুৱেশ্যন এইটো আছে আমাৰ ৰেশিয়ান প্ৰপোৰ্শনৰ কুৱেশ্যন কি কৈছে চোৱা কুৱেশ্যনটোত এটা কৈছে the incomes of A and B are in the ratio of 5:8 এজন A আৰু B নামৰ মানুহ দুজনৰ ইনকামৰ ৰেশিও এইটো তাৰপিছত আমাক কি কৈছে if A and B spend rupees 36,000 A আৰু B কিমান টকা খৰচ কৰে 36,000 A আৰু B 36,000 টকা খৰচ কৰে তাৰপিছত আমাক কি কৈছে ঠিক আছে and 60,000 36,000 and 60,000 টকা খৰচ কৰে respectively then the ratio of their savings সিহঁতৰ সেভিংছৰ ৰেশিওটো আমাক দি দিছে মানে আমাক ইনকামৰ অনুপাতটো দিয়া আছে আমাক সিহঁতে খৰচ কিমান কৰিছে কৈ দিছে আৰু সিহঁতৰ সেভিংছৰ অনুপাতটো আমাক কৈ দিছে আমি সকলোৱে জানো যে ইনকামৰ ফৰ্মুলা কি আছিল ইনকাম ইকুৱেল আছিল এক্সপেন্ডিচাৰ প্লাস সেভিংস হয় না নাই এক্সপেন্ডিচাৰ প্লাস সেভিংস আছিল আমাৰ ইনকামৰ ফৰ্মুলা আৰু ইয়াৰে যদি এক্সপেন্ডিচাৰ প্লাস সেভিংস ফৰ্মুলাটো ইউজ কৰো আমি ইনকামৰ পৰা কি উলিয়াব পাৰো আমি এই ৰেশিওৰ পৰা অৰিজিন ইনকাম উলাব পাৰিম অৰ্থাৎ আমি লিখিব পাৰিম 5x divided by 8x এইটো কি হ'ল এইটো হৈছে অৰিজিনেল ইনকাম আৰু এই ইনকামৰ পৰা কি কৰিছে এ খৰচ কৰিছে 36,000 টকা ঠিক আছে এ খৰচ কৰিছে 36,000 আৰু বি এ খৰচ কৰিছে 60,000 rupees আৰু খৰচ কৰাৰ কাৰণে নতুন ৰেশিওটো হৈ গৈছে 3:4 বুজি পালা নতুন ৰেশিও কিমান হৈ গৈছে 3:4 তো ইয়াৰ পৰা আমি এতিয়া ফাইনাল আনসাৰটো উলাব লাগে আমি সলভ কৰিব লাগে আৰু x ৰ মানটো উলাব লাগে লগে লগে আমি কি গম পাই যাম আমি ইহতৰ ইনকাম গম পাই যাম আৰু ইনকাম গম পাই যোৱাৰ লগে লগে আমি সেভিংসও উলিয়াব পাৰিম আমাক কৈছে হোৱাট ইজ দ্য সেভিংস অফ বি বি এ কিমান টকা সঞ্চয় কৰিছে উলিওৱা তো সেইটো আমি ইনস্ট্যান্টলি উলিয়াব পৰা হৈ যাব ওকে তো এখানে সলভ কৰিলে আমি কি পাম আমি যদি ক্রস মাল্টিপ্লাই কৰো ইয়াতে আহিব 5 4 গুণ 20x মাইনাস 36 into 4 কৰিলে কিমান আহিব 4 আহি গল দেন তোমাৰ 40 তো 1,44,000 আৰু 1,44,000 ইয়াতে কিমান আহিব 8 3 গুণ 24 24x আহিব মাইনাস ইয়াতে আহিব 60,000 দেই 24 2,40,000 আহিব 2,40,000 আহি গল আমাৰ ইয়াতে ওকে এটা নেক্সট যদি আমি ইয়াতে মন কৰো আমি ইয়াতে অকমান যদি সিম্পলিফাই কৰো কি দেখিম 20x লৈ ইপিনে গুছি গলে 4x is equal 2,40,000 তো ইপিনে আহিলে ইয়াতে আছে মাইনাস হৈ ইপিনে আহিলে প্লাস হ'ব ঠিক আছে এটোৰ পৰা যদি এইটো বিয়োগ কৰি দিও কিমান আহিব 240 পৰা 144 গলে 96 থাকিব অৰ্থাৎ 96,000 96,000 4 ৰে এইটো কাটিলে 4 দুগুণ 8 4 4 গুণ 16 24,000 টকা ঠিক আছে আমি x ইকুৱেল পাই গলো 24,000 x ইকুৱেল আমাৰ কিমান ওলাল 24,000 তো আমাক এতিয়া কৈছে বি এ কিমান টকা সঞ্চয় কৰিছে সেভিংস বিৰ সেভিংস উলিওৱাৰ আগত প্ৰথমতে আমি মন কৰিব লাগিব আমি বিৰ ইনকামটো উলিয়াব পাৰিম জানো এটা চোৱা বিৰ ইনকাম সকলোৱে দেখি আছে চাগে বিৰ ইনকাম কিমান হ'ব 8x ঠিক আছে 8x অৰ্থাৎ 8 into 24,000 ক্লিয়াৰ 8 into 24,000 কৰিলে আমি কি পাম বিৰ ইনকামটো পাই যাম আৰু বিৰ ইনকামটো ইয়াতে কিমান আহিব ক্যালকুলেট কৰিলে দেখিবা তোমালোকে 2 আহি গল 8 দুগুণ 16 তিনি 19 তো অৰ্থাৎ 1,92,000 1,92,000 টকা বিৰ আমাৰ ইনকাম বিয়ে ইনকাম কৰে 1,92,000 টকা আৰু কিমান টকা খৰচ কৰে তাৰে লিখা আছে চোৱা খৰচ কৰে 60,000 1,92,000 ইনকাম খৰচ কৰে 60,000 ঠিক আছে মানে কিমান টকা জমা কৰিব তো সঞ্চয় কৰিব 1,32,000 কেনেকৈ ওলালো জাস্ট বিয়োগ কৰিব লাগে ঠিক আছে জাস্ট বিয়োগ কৰিব লাগে কৰ পৰা তোমালোকে বিয়োগ কৰিব লাগে 60,000 টকাটো 1,92,000 টকাৰ পৰা দৰমহা যিমান টকা পাইছে তাৰ পৰা বিয়োগহে কৰিম তো 1,92,000 পৰা যেতিয়া আমি বিয়োগ কৰি দিম 60,000 টকাটো আমি কাৰেক্ট আনসাৰ কি পাই যাম 1,32,000 টকা ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন আকৌ এটা কথা মেনশন কৰি দিও তোমালোকে কি কৰিবা ভিডিওটো যেতিয়া কোৱেশ্চন এটা আহিব মই এজ ইউজুৱেল কৈয়ে থাকো এইটো কথা আজিও কলো যে তোমালোকে কোৱেশ্চনটো পজ কৰিবা এইটো পজ কৰিবা নিজৰ ফালৰ পৰা চেষ্টা কৰিবা যেতিয়া নিজৰ ফালৰ পৰা আনসাৰ ওলাব দেন তোমালোকে ইয়াতে চেক কৰিবা যে আনসাৰটো মিলিছে নে নাই বা তোমালোকে যদি মিলা নাই কোনখিনি ভুল হল গোটেইখিনি বস্তু চেক কৰিলে হ'ল এনে কৈছে sum of rupees কিমান কৈছে 25,110 is divided between A B C and D A B C আৰু D ৰ মাজত 25,110 টকা ভগাই দিয়া হৈছে such that the ratio of their shares A and B A আৰু B ৰ তো কিমান টকা পাইছে 8:9 ৰেশিওৰ পাইছে B আৰু C পাইছে 3:5 ৰেশিওৰ and that of C and D পাইছে 1:2 ৰেশিওৰ
আমাক কুৱেশ্যনত সুধিছে হোৱাট ইজ দ্য ডিফাৰেন্স বিটুইন দ্য শ্বেয়াৰ্ছ অফ বি এণ্ড ডি। চ' এনেকুৱা ধৰণৰ যেতিয়া বেলেগ বেলেগ ৰেচিঅ' দিয়া থাকে, বহুতকেইটা ৰেচিঅ' আমি কি কৰো, আমি প্ৰথমতে প্লট মেথড ইউজ কৰি পেলাই আমি ইহঁতৰ কম্বাইন ৰেচিঅ' অৰ্থাৎ A:2 B:2 C:2 D এইটো উলিয়াব লাগে, ঠিক আছে। এইটো যেতিয়া উলিয়াবলৈ ট্ৰাই কৰিম ইয়াতে দেখিম A:B আছে 8:9, A:B কিমান 8:9, B:C আছে কিমান 3:5, then C:D আছে 1:2। আৰু আমি সকলোৱে জানো যাৰ কাষত খালী জেগা থাকে সেই খালী জেগা কেইটা ফিল কৰিব লাগে। এতিয়া 9ৰ কাষত খালী জেগা আছে 9 লিখিছো, 5ৰ কাষত খালী জেগা থাকিলে 5 লিখিম, আৰু 3ৰ কাষত খালী জেগা আছে 3 লিখিলো, দেন ইয়াতে 1ৰ কাষত খালী জেগা আছে চিম্পলি 1 লিখি দিয়া। এতিয়া এইখিনি যদি ক্যালকুলেট কৰো আমি কি পাম A:B:C:D অৰ্থাৎ 3 গুণ 24, 9 3 গুণ 27, দেন 9 5 গুণ কিমান হ'ব 45 45। ইয়াতে আমি কটাকটি অকণমান কৰিব পাৰিম বাৰু 45, দেন ইয়াতে কিমান হ'ব 5 2 গুণ 10, 10 9 গুণ 90। ইয়াক যদি আমি 3ৰে কাটি দিওঁ কিমান হ'ব, ইয়াতে আহিব 8, ইয়াতে আহিব 9, ইয়াতে আহিব 15, আৰু ইয়াতে আহিব 30, ঠিক আছে। এইটো হৈ গ'ল ফাইনেল। আমি যদি অকণমান 3ৰে যদি এইটো কাটি দিওঁ, এইটো 3ৰে গোটেইকেইটা কাটি দিছো, আমি পাই গ'লো ইয়াতে 8:9:15:30। আৰু ইয়াতে যোনকেইটা ৰেচিঅ' পাইছো এইটো হৈছে আমাৰ কাৰেক্ট ৰেচিঅ'। আমাক কৈছে যে কিমান টকা ভগাব লাগে, কিমান টকা 25,110 টকা। এই 25,110 টকাটো কাৰ সমান হ'ব, এই ৰেচিঅ' কেইটাৰ সমান নহ'ব জানো, অৰ্থাৎ 30 40 দেন 50 60 কিমান হ'ব 62। এই 62 যোনটো x আছে 62 ৰেচিঅ' মানে ইয়াতে যিকেইটা আছে গোটেইকেইটা যোগ কৰিছো, 30 যোগ 15 যোগ 9 যোগ 8 62x। এই 62x কাৰ সমান হ'ব 25,110 টকাৰ সমান হ'ব। ইয়াৰ পৰা আমি x ৰ ভেলুটো উলিয়াব নোৱাৰিম জানো, ইজিলি পাৰিম। x ৰ ভেলুটো কিমান হ'ব 25,110 ডিভাইডেড বাই 62। আমাক কুৱেশ্যনত কি উলিয়াব দিছে যে তোমালোকে উলিয়াব লাগে হোৱাট ইজ দ্য ডিফাৰেন্স বিটুইন দ্য শ্বেয়াৰ্ছ অফ বি এণ্ড ডি। ইয়াতে যে বি নামৰ মানুহজন আছে আৰু ডি নামৰ মানুহজন আছে, ইহঁতৰ শ্বেয়াৰৰ পাৰ্থক্য কিমান। চোৱা বি নামৰ মানুহজনে পাইছে 9 টকা আৰু ডিয়ে পাইছে 30 টকা, কিমান টকাৰ গেপ আছে 21 ৰুপিজৰ, মানে ইয়াতে গেপ কিমানৰ আছে 21, তো 21 ৰেচিঅ' ওলাব লাগে। আমি x উলিয়াব নালাগে, আমি 21x উলিয়াব লাগে, কিয়, কাৰণ ডিফাৰেন্স সুধিছে ন। আমাকতো কোৱা নাই যে বি কিমান টকা পাইছে উলিওৱা, ডি কিমান টকা পাইছে উলিওৱা, সেইবিলাক সোধা নাই। আমাক কৈছে বি আৰু ডি এ পোৱা টকাৰ পাৰ্থক্য লাগে, অৰ্থাৎ 21x। 21 এটা পূৰণ কৰি দিলো, এইখিনি সলভ কৰি দিয়া অট'মেটিকেলি এনসাৰ ওলাই যাব, ঠিক আছে। এইটো যদি আমি চাওঁ 2ৰে কাটি দিওঁ কিমান হ'ব 31, 2ৰে আৰু কাক যাব, এইটো যাব চাগে 2ৰে ন, 2ৰে এইটো যাব 1, দেন 2 2 গুণ 4 2 5 গুণ 10 2 5 গুণ 10 2 5 গুণ 10, ঠিক আছে। 12,555 হৈ গ'ল। আকৌ কিহেৰে যাব 3ৰে যাব নেকি, এইটো 31 তো নাযাব। তো এইটো আমাৰ দশমিকত সামথিং এনসাৰ আহিব। তো তোমালোকে অকণমান ক্যালকুলেট কৰি ল'লে হ'ল, ইয়াতে কাৰেক্ট এনসাৰটো তোমালোকৰ ওলাই যাব। 12,555 পূৰণ 21 আছে আৰু তলত আছে 31, অকে। আৰু তোমালোকে অপচনো চেক কৰিব পাৰিবা, অপচনতো এপ্ৰক্সিমেট ভেলুটো ল'ব পাৰিবা, এক্সেক্টলি ভেলু উলিয়াব নালাগে ন, এপ্ৰক্সিমেট ভেলুটো আমি এনসাৰটো ক'ব পাৰিম, কাৰণ গোটেইকেইটা ডিজিটটো মিলি নাযায়। অকে, নেক্সট কুৱেশ্যনৰ ফালে আহিছো। নেক্সট কুৱেশ্যনত কি আছে চেক কৰা। এইটো কুৱেশ্যনত কি আছে, এইটো হৈছে আমাৰ এলজেব্ৰাৰ এটা বহুত ধুনীয়া বেছিক লেভেলৰ কুৱেশ্যন হয়। যদি এনেকুৱা ধৰণৰ কুৱেশ্যন আহে তোমালোকে এক্সামত 5 ছেকেণ্ডতকৈ বেছিতো ল'ব নোৱাৰা। এতিয়া যদি চোৱা যায়, এতিয়া আগৰ যিটো কুৱেশ্যন আছিলে সেইটো আছিলে অকণমান কেলকুলেটিভ, হয় নে, সেইটো অকণমান কেলকুলেটিভ আছিলে, কিন্তু এইটো একদম চিম্পল কুৱেশ্যন। এতিয়া আমি কৰিব কি লাগে, এতিয়া আমাক a মাইনাছ বি দিয়া আছে, a স্কুৱেৰ প্লাছ বি স্কুৱেৰ দিয়া আছে, আমাক উলিয়াব দিছে a b। আমি যদি ইয়াতে a মাইনাছ বি টোক স্কুৱেৰ কৰি দিওঁ কি হ'ব, a মাইনাছ বি ইকুৱেল 3, এইটো যদি স্কুৱেৰ কৰি দিওঁ 3 স্কুৱেৰ হৈ যাব। আল্টিমেটলি আমি ইয়াতে লিখিম a স্কুৱেৰ মাইনাছ 2ac b প্লাছ বি স্কুৱেৰ ইকুৱেল 9। ইয়াৰ পৰা যদি আমি সলভ কৰি দিওঁ কি হ'ব, a স্কুৱেৰ প্লাছ বি স্কুৱেৰ মাইনাছ 2ac b আছিলে ন, এইটো ৰাইট সাইডত গুচি গ'লে কি হ'ব প্লাছ 2ac b হ'ব ন, প্লাছ 2ac b হ'ব। তো ইয়াতে আহি গ'ল 2ac b প্লাছ 9। এতিয়া যদি এইখিনি আকৌ সলভ কৰো, আমি সকলোৱে জানো a স্কুৱেৰ প্লাছ বি স্কুৱেৰ ইয়াতে দিয়া আছে কুৱেশ্যনত 29, 29 টো বহাই দিয়া, দেন ইয়াতে 2ac b টো নাজানো, 9 টো ইয়াতে কি হৈ আছে প্লাছ, যদি 9 টো মই ৰাইট সাইডত লেফট সাইডত লৈ আনো মাইনাছ হ'ব ইকুৱেল 2ac b। এইখিনি যদি সলভ কৰো আকৌ 2ac b ইজ ইকুৱেল আহিব 20, আৰু এইখিনিৰ পৰা আকৌ সলভ কৰিলে ab ইকুৱেল আহিব 20 ডিভাইডেড বাই 2 অৰ্থাৎ 10। বুজি পালা, সিম্পল হয়, একদম সিম্পল। জাস্ট আমি a মাইনাছ বি হোল স্কুৱেৰ কৰিব লাগে, আৰু এইটো ব্ৰেকডাউন কৰিব সকলোৱে জানা। তো এইখিনি ব্ৰেকডাউন কৰাৰ লগে লগে কাৰেক্ট এনসাৰটো আমাৰ অট'মেটিকেলি ওলাই আহিব, কাৰণ আমাৰ অলৰেডি a স্কুৱেৰ প্লাছ বি স্কুৱেৰৰ ভেলুটো দিয়া আছে। নেক্সট কুৱেশ্যনৰ ফালে আহিছো, এইটো কুৱেশ্যন এতিয়া আকৌ ভিডিঅ'টো পজ কৰা, ট্ৰাই কৰা, দেন আকৌ আমি নিশ্চয় কুৱেশ্যনটো সলভ কৰিম। এইটো কুৱেশ্যনত কি কৈছে, এটা কষ্ট প্ৰাইচ অফ 2 shares। এতিয়া চোৱা দেই, যদি কাৰোবাৰ বেছি প্ৰব্লেম হৈ আছে যে বুজি পোৱা নাই, বেছিয়ে খেলি মেলি লাগি আছে, মই গুৰুত্ব দিবলৈ খুব চেষ্টা কৰিছো, বাট ষ্টিল বুজি পোৱা নাই, এনেকুৱা যদি হৈ আছে তোমালোকে যোনটো বিলিভাৰ্ছ এটা ক্লাছ ষ্টাৰ্ট কৰিছো সেই ক্লাছটো ফলো কৰিব পাৰা। এইটো ফ্ৰী বেটছ হয়, কমপ্লিটলি ফ্ৰী, SSC ৰেলৱে চবৰে কাৰণে হয়।
এইটো কমপ্লিট মানে যিকোনো এটা গভৰ্ণমেণ্ট জবৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা যদি চাব পাৰা ঠিক আছে গোটেইকেইটা এক্সাম অৰিয়েণ্টেড ক্লাছ তাতে হৈ আছে একদম বেছিক টু হাই একদম মানে ল' লেভেলৰ গ্ৰাছৰুট লেভেল বুলি ক'ব পাৰা একদম তাতকৈ আৰু তলত যাব নোৱাৰি সেইখিনি বেছিক্সৰ পৰা তাত ষ্টাৰ্ট হৈছে তো যদি তোমালোকৰ বেছিক্স একদম ক্লিয়াৰ নাই তোমালোকে তাৰ পৰা ষ্টাৰ্ট কৰিব পাৰা এতিয়া আজি আমি যিখিনি কৰিছো সেইখিনি হৈছে আমাৰ অলৰেডি প্ৰিপেয়াৰ্ড ষ্টুডেণ্টখিনিৰ কাৰণে ঠিক আছে যিমানখিনি অলৰেডি পঢ়ি আছে অলৰেডি এডি কাৰণে ভালকৈ পঢ়িছে বা তাৰ আগত বেছিক্সখিনি পঢ়ি থৈ দিছে তো সিহঁতৰ কাৰণেহে বেনিফিচিয়েল হ'ব আদাৰৱাইজ এইটো অবভিয়াছ কথা যে যদি তোমালোকে আগতে মেথছ পঢ়া বেছি প্ৰেক্টিচ নাই তোমালোকে বুজি নাপাবা এইটো ক্লাছ জেনুইনলি ঠিক আছে নেক্সট ইয়াতে আছে দা কষ্ট প্ৰাইচ অফ 2 চেয়াৰ্ছ এণ্ড 5 টেবলছ ইজ 340 দুখন চকী আৰু পাঁচখন টেবুলৰ কিনা দাম আমাক কিমান কৈছে 340 টকা and the cost price of 10 chairs and 10 tables is 800 10খন চেয়াৰ আৰু 10খন চকীৰ 800 টকা আমাক কৈছে then what is the cost price of one chair and one table এখন চকী আৰু এখন টেবুলৰ কিনা দাম আমাক সুধিছে আমি ইয়াতে কি কৰিব লাগে সো আমি লিখিম ইয়াতে দুখন চকী দুখন চেয়াৰ মানে 2c মই এনেকে লিখিলো পাঁচখন টেবুল 5t ইয়াৰ দাম কিমান 340 মই এনেকে লিখিলো মানে চোৱা এখন চকীৰ দাম যদি c টকা হয় দুখনত টুৱাইচ c হ'ব এখন টেবুলৰ দাম যদি t হয় দুখন টেবুলৰ দাম 5t হ'ব ঠিক তেনেদৰে 10খন এইবাৰ কৈছে 10খন চেয়াৰ আৰু 10খন টেবুল ইহঁতৰ কি হৈছে 10খন চেয়াৰ আৰু 10খন টেবুলৰ আমাক দাম কৈছে 800 টকা হল এইখিনি এতিয়া আমি কি কৰিলো যদি প্ৰথম ইকুৱেশ্যনটো এইটো হৈছে ফাৰ্ষ্ট ইকুৱেশ্যনটোৰ লগত যদি দুই এটা পূৰণ কৰি দিওঁ তেতিয়া কি হ'ব দুই এটা পূৰণ কৰিলে আমি পাম ইয়াতে 4c প্লাস 10t জাস্ট পূৰণ কৰিছো 2 2 গুণ 4 5 2 গুণ 10 আৰু ইয়াতে কিমান হ'ব 680 হল এতিয়া আমি দেখিলো এটা নতুন ইকুৱেশ্যন পাই গলো এইটো আছিল 2 নম্বৰ ইকুৱেশ্যন এইটো হৈ গল এটা 3 নম্বৰ ইকুৱেশ্যন ঠিক আছে এইটো 3 নম্বৰ ইকুৱেশ্যন এই দুইটো পূৰণ কৰাৰ পিছত 1 নম্বৰ ইকুৱেশ্যনৰ লগত 2 যেতিয়া পূৰণ কৰিলে 3 নম্বৰ ইকুৱেশ্যন পালো আমি ইয়াতে এতিয়া কি কৰিব পাৰো 2 নম্বৰ ইকুৱেশ্যনৰ পৰা 3 টো বিয়োগ কৰিব পাৰো পাৰিম নে নাই কাৰণ চোৱা ইয়াতে 800 আছে ডাঙৰ সংখ্যা ইয়াতে 10c আছে ডাঙৰ ইয়াতে 10t আছে বিয়োগ কৰি দিয়া তো 2 ৰ পৰা যদি -3 ইকুৱেশ্যন কৰি দিও ইকুৱেশ্যন 3 বিয়োগ কৰিলে কি হ'ব 10c ৰ পৰা 4c গলে কিমান থাকিব 6c 10t কাট খাই যাব 800 ৰ পৰা 680 গলে কিমান থাকিব 120 ইয়াৰ পৰা c ইকুৱেল কিমান ওলাব 6 2 গুণ 12 20 টকা অৰ্থাৎ এখন চকীৰ দাম আমাৰ ওলাই গল 20 টকা যদি এখন চকীৰ দাম 20 টকা হয় আমি এতিয়া টেবুলৰ দাম উলিয়াব পাৰিম নে নাই ইজিলি পাৰিম আমি চকীৰ দাম উলাই দিলে যে টেবুলৰ দাম উলিয়াব লাগে ঠিক আছে টেবুলৰ দাম উলিওৱাৰ কাৰণে তোমালোকে হয়তো ইকুৱেশ্যনটোত বা 1ত যিকোনো এটা বহাই দিয়া মই 1তে বহাই দিলো চোৱা এখন চকীৰ দাম যদি 20 টকা হয় দুখনৰ দাম কিমান হ'ব চোৱা এখনৰ দাম 20 টকা দুখনৰ দাম 40 টকা দুখন চকীৰ দাম হৈছে 40 rupees আৰু পাঁচখন টেবুলৰ দাম এইটো লগ হৈ পেলাই কিমান টকা 340 টকা দুখন চকী আৰু পাঁচখন টেবুলৰ দাম 340 অৰ্থাৎ ইয়াৰ পৰা আমি সলভ কৰিলে দেখিম 5t ইকুৱেল 300 ইয়াৰ পৰা আৰু সলভ কৰি দেখিম 60 rupees অৰ্থাৎ এখন টেবুলৰ দাম আহি গল 60 টকা এখন টেবুলৰ দাম 60 টকা এখন চকীৰ দাম হৈছে 20 টকা আমাক কোৱেশ্চনত সুধিছে দেন হোৱাট ইজ দ্য কষ্ট প্ৰাইচ অফ ওৱান চেয়াৰ এখন চকীৰ দাম এণ্ড ওৱান টেবল ৰেসপেক্টিভলি মানে কি আমাক যোগ কৰিব কোৱা নাই আমাক এনেকে কোৱা নাই যে 60 যোগ 20 80 টকা এনেকে ক'ব কোৱা নাই আমাক কৈছে সিৰিয়ালি কোৱা প্ৰথমতে আমি কম এখন চকীৰ দাম 20 টকা আৰু 60 টকা অৰ্থাৎ 20 and 60 ৰেসপেক্টিভলি বুজি পালা এই দুটা হৈছে আমাৰ এনসাৰ চকীৰ দাম 20 টকা এণ্ড টেবুলৰ দাম 60 টকা আমাৰ যদি ইকুৱেশ্যন সলভ কৰাৰ অকনমান বেছিক আইডিয়া আছে এইটো কুৱেশ্যন আমাৰ কাৰণে বেছি টান কুৱেশ্যন নহয় আৰু মেক্সিমাম 15 সেকেন্ড বা 20 সেকেন্ডৰ হে কুৱেশ্যন আছিলে ওকে নেক্সট তাৰ লগতে মই এটা কথা ইয়াতে ক'ব বিচাৰিছো যদি কোনোবা আৰআৰবিৰ এনটিপিসি কাৰণে প্ৰিপেয়াৰ কৰি আছা যদি ভাবি আছা যে মেথছৰ অলপমান উইক বা জিকেত অকমান ভাল কৰিব লাগে নিজকে ইমপ্ৰুভ কৰিব লগা আছে এক্সাম পইণ্ট অফ ভিউৰে তো তোমালোকে ই কুইবাৰৰ তৰফৰ পৰা লঞ্চ হোৱা বেটচটো জয়েন কৰিব পাৰা কাৰণ অলৰেডি ক্লাছ ষ্টাৰ্ট হৈ আছে ঠিক আছে ওকে তো ষ্টাৰ্ট কৰিছো এতিয়া নেক্সট আমাৰ কি আছে নেক্সট এটা কুৱেশ্যন ফালে আহিছো এইটো কুৱেশ্যন এতিয়া এইটো কুৱেশ্যন চোৱা দেই এইটো কুৱেশ্যন তোমালোকে পজ কৰা তোমালোকে চেষ্টা কৰা কিমানখিনি স্পীডত কৰিব পাৰা এইটো ট্ৰাই কৰা মই তোমালোকৰ পৰা আশা কৰিছো এইটো কুৱেশ্যন 10 সেকেন্ডতকৈ বেছি টাইম লাগিব নালাগে জাস্ট কুৱেশ্যনটো পঢ়াৰ টেকনিকটো ভাল হ'ব লাগে বুজি পাব লাগে কুৱেশ্যনটো কৈছে কি ইয়াতে যদি কুৱেশ্যনটো মন কৰা ইয়াতে কৈছে নাম্বাৰ কনসিষ্ট অফ 2 digits which sum is 8 এটা নাম্বাৰ আছে 2 ডিজিটৰ a b এনেকুৱা এটা নাম্বাৰ আছে এই নাম্বাৰটোৰ ডিজিট কেইটা যোগফল কিমান a plus b কিমান কৈছে 8 বুলি কৈছে আৰু কি কৈছে if 18 is added মানে এই সংখ্যাটোৰ লগত যদি 18 যোগ কৰি দিয়া হয় তেতিয়া কি হ'ব 18 যোগ কৰি দিয়া হয় দা ডিজিট আর রিভার্স মানে এই ডিজিট কেইটা কি হ'ব চেঞ্জ হৈ যাব মানে বি এ হৈ যাব ঠিক আছে এ বি আছিলে বি এ হৈ যাব ডিজিট কেইটা ৰিভার্স হৈ যাব দা নাম্বার ইজ ইকুৱেল টু আমাৰ নাম্বাৰটো সুধিছে এই নাম্বাৰটো মানে এ বি সংখ্যাটো সুধিছে আমাক না কি বি এ সুধিছে এতিয়া তোমালোকে এটা কথা গম পালা যে যোনটো পুৰণি সংখ্যা আছিল অৰ্থাৎ এ বি টোৰ লগত কিবা যোগ কৰিলেহে এইটো আহিব মানে পুৰণি সংখ্যাটো নতুন সংখ্যাতকৈ সৰু অৰ্থাৎ আমি এনেকেও লিখিব পাৰো যে এ বি ইজ লেছ দেন বি এ ঠিক আছে নিউ নাম্বার ইজ গ্রেটার দেন দা অরিজিন নাম্বার
নতুন নাম্বাৰটো কি অৰিজিন নাম্বাৰটোতকৈ ডাঙৰ আমি ইয়াতে কনসেপ্টটো কেনেকুৱা লাগাও আমি সকলোৱে জানো যেতিয়া দুটা অংকৰ সংখ্যা এটাৰ অংকৰ স্থান সাল সলনি কৰা হয় এই অংকৰ স্থান সাল সলনি হৈছে ন এ বিৰ জেগাত বি হৈ গৈছে এনেকুৱা হলে ইহঁতৰ যোনটো ডিফাৰেন্স থাকে এই যোনটো পাৰ্থক্য আছে কিমান আছে পাৰ্থক্য 18 কাৰণ চোৱা ইয়াৰ পৰা ইয়ালৈকে কিমান দূৰ 18 যোগ কৰিলে পাই এই ডিফাৰেন্সটো সদায় কাৰ গুণিতক সকলোৱে জানে এইটো নৰ গুণিতক এতিয়া ইয়াতে যোনটো গুণিতক আহিছে 18 এইটো কিমান নম্বৰ গুণিতক নৰ 2 নম্বৰ গুণিতক যদি কাৰোবাৰ বেছি ডাউট আছে তোমালোকে নাম্বাৰ সিস্টেমৰ ক্লাছটো মোৰ এবাৰ চাই ল'বা এইটো কোৱেশ্চন জীৱনত 10 ছেকেণ্ডতকৈ ওপৰত টাইম নাযায় তো নৰ 2 নম্বৰ গুণিতক অৰ্থাৎ আমি কম যে অংক দুটাৰ যেনেকৈ যোগফল 8 আছে ঠিক আছে অংক দুটাৰ যোগফল কিমান 8 ঠিক তেনেদৰে অংক দুটাৰ পাৰ্থক্য কিমান হ'ব লাগিব এই যে আমি এটা সংখ্যা ধৰিম ইয়াতে এটা যে সংখ্যা ক'বলৈ গৈ আছো এনসাৰটো সেই এনসাৰটো এনেকুৱা এটা সংখ্যা হ'ব লাগিব যাৰ অংক দুটাৰ যোগফল 8 আৰু অংক দুটাৰ ডিফাৰেন্স 2 সেইটোৱে কাৰেক্ট এনসাৰ অংক দুটাৰ যোগফল 8 অংক দুটাৰ ডিফাৰেন্স 2 কেনেকৈ পালো এই দুইটো পোৱাৰ কাৰণে আমি কি কৰিছো 18 নৰ গুণিতক হিচাপে ভাঙি দিছো 18 কি কৰিছো নৰ গুণিতক হিচাপে ভাঙি দিছো লগে লগে আমি গম পাই গৈছো যে অংক দুটাৰ পাৰ্থক্য 2 হ'ব আৰু যোগফল হ'ব 8 এটা যদি এক্সাম্পল লও এক্সাম্পল এনেকুৱা হ'ব 90 তো হ'বই নোৱাৰে বাৰু 80 ৰ পৰা ষ্টাৰ্ট কৰিছো মই ঠিক আছে আমাক কৈছে ন অংক দুটাৰ যোগফল 8 হ'ব লাগিব তো মই কৈ দিলো 80 এটা এনেকুৱা নাম্বাৰ যিটো নাম্বাৰৰ অংক দুটাৰ যোগফল কিমান 8 + 0 8 অংক দুটাৰ যোগফল 8 হ'ব লাগিব ন কিন্তু কথাটো হ'ল কি এই অংকৰ দুটাৰ পাৰ্থক্য কিমান 8 - 0 কিমান 8 - 0 হৈছে 8 আমাক কিমান লাগে পাৰ্থক্য ডিফাৰেন্স হ'ব লাগিব 2 মানে a - b হ'ব লাগিব 2 অংক দুটাৰ পাৰ্থক্য 2 হ'ব লাগিব নেক্সট আমি ইয়াতে কি ললো নেক্সট মই লৈ ললো ইয়াতে 71 7 + 1 7 + 1 8 কিন্তু 7 ৰ পৰা 1 গলে কি থাকে 7 ৰ পৰা 1 গলে 6 হে থাকে 2 তো থাকা নাই এইবাৰ মই লম 62 6 ৰ পৰা 2 যোগ কৰিলে 6 × 2 = 8 6 ৰ পৰা 2 গলে কি থাকে 4 হে থাকে দেন মই লম 53 এতিয়া তোমালোকে চোৱা 5 + 3 কিমান 8 5 ৰ পৰা 3 গলে 2 মানে আমাৰ এইটো কাৰেক্ট আনসাৰ কিন্তু এইটোৱে আনসাৰ নে 35 আনসাৰ এতিয়া চোৱা 53 ও এটা আনসাৰ হ'ব পাৰে 35 ও হ'ব পাৰে ন ইহত দুটাৰ কোনটো আনসাৰ তো ইয়াৰ কাৰণে আমি চাম আমাৰ নতুন সংখ্যাটো ডাঙৰ নে পুৰণি সংখ্যাটো ডাঙৰ সেইটো চাব লাগে আমি যদি চাও 53 যদি আমি নতুন অৰিজিনেল সংখ্যা বুলি ধৰি লও সাপোজ 53 টো হৈছে অৰিজিন সংখ্যা নিউ নাম্বাৰটো কি হ'ব নিউ নাম্বাৰ হৈ যাব 35 ক্লিয়াৰ কাৰণ অংকৰ দুটাৰ স্থান সাল সলনি হৈ যায় ন যদি এইটো অৰিজিন হয় এইটো নিউ হৈ যাব আৰু আমি ইয়াতে লিখি ৰাখিছো যে নিউ নাম্বাৰ ইজ গ্ৰেটাৰ দেন দা অৰিজিন নাম্বাৰ মানে অৰিজিন নাম্বাৰটো সৰু সংখ্যা হ'ব লাগিব নিউটোহে ডাঙৰ তো নিউটো মানে কোনটো হৈ গ'ল নিউ নাম্বাৰ হৈ গ'ল 53 বুজি পালা নিউ নাম্বাৰ 53 কাৰণ ডাঙৰ সংখ্যা ন এইটো ডাঙৰটো নিউ সৰুটো কি সৰুটো অৰিজিন আমাক কোৱেশ্চনত কৈছে এটা নাম্বাৰ ইজ ইকুৱেল টু আমাৰ অৰিজিন নাম্বাৰটো সুধিছে তো অৰিজিন নাম্বাৰ ab ইকুৱেল কি কম 35 বুজি পালা অৰিজিন নাম্বাৰ কিমান হৈ যাব 35 এইটো হৈছে এপ্ৰোচ এইটো এপ্ৰোচ ইউজ কৰিলে ইজিলি আনসাৰ আহিব যদি তোমালোকে বেসিক মেথডত কৰিব যোৱা যদি 10a + b এনেকুৱা আমি যোনটো ক্লাস 9 10 ত কৰিছো সেইবিলাক মেথডত কৰিব যোৱা এক্সামত এনেও সিলেকশন হ'ব যে আহা কি হৈ যাব ঠিক আছে বহুত লেংথি প্ৰসেস হয় এতিয়া এইটো এটা কোৱেশ্চন এইটো কোৱেশ্চন কি হ'ব সকলোৱে চেষ্টা কৰা এইটো কোৱেশ্চন বহুত ইন্টাৰেস্টিং কোৱেশ্চন অলমোস্ট আমাৰ আজিৰ ক্লাসৰ হিৰো কোৱেশ্চন বুলি ক'ব পাৰা এইটো কোৱেশ্চন সলভ কৰাৰ কাৰণে তো আমাৰ হাতত ধেৰ টেকনিক আছে তাৰ ভিতৰত আমি কোনটো ইউজ কৰিম সো আমাক যদি এনেকুৱা ধৰণৰ কোৱেশ্চন দিব যে এটা কোৱাড্ৰেটিক ইকুৱেশ্যন হুজ ৰুটস আৰ ইমান এণ্ড ইমান ৰুটস স্কয়াৰ দিয়া আছে ৰুট কেইটা ঠিক আছে শূন্য কেইটা দিয়া আছে আমাক ক'ব ইয়াৰে কোনটো ইকুৱেশ্যনৰ এই দুটা শূন্য তো এনেকুৱা ক্ষেত্ৰত আমি সকলোৱে জানো কোৱাড্ৰেটিক ইকুৱেশ্যন মানে কি ax² + bx + c = 0 এইটো ইকুৱেশ্যন সকলোৱে জানা আৰু সকলোৱে মনত ৰখাটো ইম্পৰ্টেন্ট যে ইয়াতে যোনটো bx বুলি আছে ইয়াৰে কোন আহে জানোনে ইয়াতে থাকিব আমাৰ সাম অফ দা ৰুটস বুলি কয় সাম অফ ৰুটস ঠিক আছে মনত ৰাখিবা সাম অফ ৰুটস তো সদায় কিহত থাকে b = সাম অফ ৰুটস মানে ইয়াতে সাম অফ ৰুটস তো সদায় মাজত থাকে আৰু c টো কি হয় c টো হৈছে প্ৰডাক্ট অফ ৰুটস ওকে থাকিব মনত প্ৰডাক্ট অফ ৰুটস c টো হৈছে প্ৰডাক্ট অফ ৰুটস এটা মই যদি ইয়াতে এই ৰুট কেইটা যোগ কৰো 3 - 1 কি হ'ব যোগ কৰিলে 3 - 1 যোগ কৰি পেলাই কি পালো 2 যদি মই পূৰণ কৰো 3 পূৰণ -1 কিমান পালো -3 হল এইকেইটা হৈছে এইটো হৈছে সাম অফ প্ৰডাক্ট এইটো হৈছে আমাৰ সাম অফ ৰুটস আৰু এইটো হৈছে প্ৰডাক্ট অফ ৰুটস 2 আৰু -3 আমি এতিয়া চাব লাগে ইয়াৰে b ৰ জাগাত ক'ত আছে 2 যদি তোমালোকে মন কৰা ইয়াতেও 2 দেখিছা ইয়াতেও 2 দেখিছা আমাক কোনটো লাগে আমাক লাগে 2 +2 লাগিব ন +2 হ'ব লাগিব তো +2 মই ইয়াতে দেখিছো অপচন c আৰু লগতে -3 আছে নে নাই লাষ্টত আছে ন এইটো চোৱা -3
-3 আছে তো আমি c ৰ জায়গাত কি ৰাখিম c ৰ জায়গাত মই ইয়াতে ৰাখি দিম -3 আৰু b ৰ জায়গাত ৰাখি দিম +2 +2 আছে ন তো এইটো ৰাখি দিয়াৰ লগে লগে আমাৰ ax² যিয়ে নহয় এতিয়া কি হ'ব এনসাৰটো x² আহিব প্লাস 2x -3 = 0 আমাৰ কাৰেক্ট এনসাৰ আহিব যদি তোমালোকে ক্ৰস চেক কৰিব বিচাৰা যে এইটো কাৰেক্ট এনসাৰ হয় নে নাই তোমালোকে কি কৰিব লাগে ইয়াতে যোনটো ৰুটস বুলি আছে 3 এই 3 টো তোমালোকে x ৰ জায়গাত বহাই দিয়া বহাই দিলে এনসাৰটো কি আহে সেইটো চেক কৰা ঠিক আছে আমি যদি x ৰ জায়গাত যদি 3 টো বহাই দিও কি হ'ব 3 3 গুণ 9 সৰি দেই ইয়াতে চাগে মোস্ট প্ৰবাবলি ইয়াতে আমাৰ এইটো নহয় দেই এইটো নহয় ইয়াতে চাগে অকমান খেলিমেলি হৈ আছে এটা আমাৰ -2 আহিব দেই অপচন আমাৰ বি কাৰেক্ট আনসাৰ হৈ যাব অপচন বি কাৰেক্ট হ'ব কাৰণ যদি অপচন বি টোৰ আমি চেক কৰো ইয়াতে যদি আমি 3 টো বহাবলৈ চেষ্টা কৰো কি হ'ব চোৱা এটা আমি যদি c টো বহাবলৈ চেষ্টা কৰো তেতিয়া কি হ'ব ট্রাই কৰা দেই 3 টো বহাই পেলাই আমি চেক কৰাছো মই যদি অপচন বি টোৰ ইয়াতে চেক কৰো কি হ'ব x² -2x আছে আৰু -3 আছে ইয়াতে যদি মই বহাই দিও ভ্যালু কেইটা কি হ'ব 3 আছে 3 টো বহাই দিয়া আছে ইয়াতে হ'ব 3² 3² আহিব দেন ইয়াতে কিমান আহিব -3 * 2 2 * 3 -3 তো ইয়াতে আহি গ'ল 3 2 গুণ 6 -3 আৰু 3 3 গুণ 9 এইখিনি 0 আহি গ'ল এনসাৰ আহি গৈছে 0 তাৰ পিছত -1 টো এবাৰ বহাই চোৱা -1 টো যদি ইয়াতে বহাই দিও কি হ'ব -1² -1² তাৰপিছত কি হ'ব 2 -1 + 3 এইটো যদি সলভ কৰো কিমান হ'ব এইটো আহিব 1 এইটো আহিব +2 আচ্ছা লাষ্টত -3 আছে ন +3 ন ইয়াতে আছে -3 তো ইয়াতে আছে -3 অৰ্থাৎ ইয়াৰ পৰা আনসাৰটো আহিল 0 অৰ্থাৎ যেতিয়া মই 3 বহাই চাইছো তেতিয়াও 0 পালো যেতিয়া -1 বহাইছো তেতিয়াও 0 ফাইনালি আমি ক'ব পাৰিম যে এইটো আমাৰ কাৰেক্ট আনসাৰটো কিমান আহি গ'ল আমাৰ আহি গ'ল অপচন বি ঠিক আছে নেক্সট কুৱেশ্যনৰ ফালে আহিছো নেক্সট কুৱেশ্যন কি হ'ব চোৱা এইটো কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যনত কৈছে এটা ৰেশিও অফ স্পীড আমাক ইয়াতে টাইম স্পীড এণ্ড ডিসটেন্সৰ এটা কুৱেশ্যন ইয়াতে দিয়া আছে তো টাইম স্পীড এণ্ড ডিসটেন্সৰ কুৱেশ্যন সলভ কৰাৰ টেকনিকনো কি ইয়াৰে সলভ কৰাৰ ঢেৰ টেকনিক আছে আৰু তাৰ ভিতৰত সকলোতকৈ ইম্পৰ্টেন্ট টেকনিক বুলি ক'লে সকলোতকৈ ইম্পৰ্টেন্ট যদি টেকনিকৰ কথা আলোচনা কৰা হয় ইয়াতে আমাৰ কৈছে দা ৰেশিও অফ স্পীড স্পীডৰ ৰেশিও দিয়া আছে a আৰু b ৰ স্পীডৰ ৰেশিও কিমান দিয়া আছে 4:5 and hence a takes 20 minutes more than the time taken by b to reach destination if a had walked at double his speed he would have covered the distance in okay প্ৰথমতে আমি চাব লাগিব যে প্ৰথমতে চাব লাগিব a আৰু b ৰ স্পীডৰ ৰেশিও দিয়া আছে আৰু এইটো ৰেশিওত সিহঁতে গতি কৰাৰ কাৰণে কি হৈছে a নামৰ মানুহজনে 20 মিনিট বেছিকৈ সময় লৈছে আমি সকলোৱে জানো ইহঁতৰ যোনটো স্পীডৰ ৰেশিও আছে তাৰ উল্টাটো কি বুলি কয় তাৰ উল্টাটো কয় টাইমৰ ৰেশিও উল্টা মানে ইনভাৰ্স ৰেশিও মানে 5:4 এইটো উল্টাই দিলে 5টো আগত লিখিলো 4টো পিছত লিখিলো আমি দেখিলো সিহঁতৰ টাইমৰ ৰেশিও এইটো অৰ্থাৎ 5x টাইম লৈছে a 4x সময় লৈছে b আৰু ইহঁতৰ যোনটো পাৰ্থক্য আছে x ইহঁতৰ গ্যাপ কিমান পাৰ্থক্য x নহয় জানো 5x - 4x x এইটো হৈছে 20 মিনিটস বুজি পালা তো সকলোৱে কিমান সময় লৈ আছে সিহঁতৰ মাজৰ গ্যাপ হৈছে 20 মিনিটৰ গ্যাপ কৈছে ন a takes 20 minutes more than b কৈছে a কি কৰে a 20 মিনিট বেছিকৈ সময় লয় ইয়াৰ পৰা আমি a টোটেল কিমান সময় লৈছে উলিয়াব নোৱাৰিম জানো ইজিলি পাৰিম 5x = কিমান হ'ব 100 মিনিট অৰ্থাৎ a নামৰ মানুহজনে 100 মিনিট সময় লয় আৰু b নামৰ মানুহজনে কিমান ল'ব 80 মিনিটস b নামৰ মানুহজনে 80 মিনিট সময় ল'ব ঠিক আছে এইখিনিলৈকে আমাৰ হ'ল আমাক কি কৈছে কুৱেশ্যনটোত more than time taken by b to reach the destination তাৰপিছত আমাক কৈছে if a had walked a যদি খোজ কাঢ়িলেহেঁতেন double his speed a যদি তাৰ স্পীডটো ডাবল কৰি দিয়ে ডাবল কৰি দিলে কি হ'ব স্পীড যেতিয়া ডাবল হয় তেতিয়া টাইম কি হয় টাইম আধা হৈ যায় he would have covered the distance আচ্ছা আচ্ছা এইখিনি টাইমতে যদি স্পীডটো ডাবল কৰি দিয়ে ডিসটেন্সও ডাবল হৈ যাব ঠিক আছে 100 মিনিট a গৈছে আৰু b গৈছে 80 মিনিট আমি ইয়াতে স্পীডৰ ৰেশিওটো গম পাওঁ স্পীড সাপোজ 4x আছে 4x স্পীডত কিমান টাইম গৈছে 100 মিনিট গৈছিলে 100 মিনিট গৈছিলে যদি ডাবল কৰি দিয়া হয় স্পীডটো ডাবল কৰি দিব লাগিব 2x আলটিমেটলি আমি কি কম ডেস্টিনেশন he would have covered the destination in আচ্ছা টাইমে সুধিছে টাইম আধা টাইম লাগিব ঠিক আছে আধা টাইম 50 মিনিটস বুলি কম কারেক্ট आंसर আহি যাব 50 মিনিটস কিয় আহিছে চোৱা ভালদৰে মন কৰা আমি দেখিলো যে a নামৰ মানুহজনৰ সময় কিমান লাগি আছে 100 মিনিট 100 মিনিট সময় লাগি আছে যোনটো জায়গা যাবলৈ 100 মিনিট লাগি আছে সেই মানুহটো যদি ডাবল স্পীডত যায় স্পীড যেতিয়া বাঢ়ি যায় তেতিয়া টাইম কি হৈ যায় কমি যায় টাইম কমি যাব ন তো সেই কাৰণে আমি কি কম যদি স্পীডটো ডাবল কৰি দিয়া হয় টাইমটো তাৰে আধা হৈ যাব ঠিক আছে টাইম আধা হৈ যাব ঠিক আছে স্পীডটো যদি বঢ়াই দিয়া হয় টাইমটো কি হৈ যাব আধা হৈ যাব অৰ্থাৎ 100 মিনিটৰ আধা 50 মিনিট নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন ট্রাই কৰা আকৌ ভিডিওটো পজ কৰা
তোমালোকে নিজৰ ফালৰ পৰা চেষ্টাটো কৰিয়ে থাকিবা কিন্তু নহলে মানে যদি ডাইৰেক্টলি তোমালোকে কুৱেশ্যনটোৰ এনসাৰটো চেক কৰা ন ভিডিঅ'টো প্লে কৰিছা এনসাৰটোলৈকে যাই আছা তেতিয়াহ'লে কি হ'ব ভালদৰে বুজাত তোমালোকৰ কিবা নহয় কিবা এটা ৰৈ যাবই তো বেটাৰ কি হয় আমি কুৱেশ্যনটো ধুনীয়াকৈ পজ কৰি পেলাই আমি ট্ৰাই কৰি পেলাই লাষ্টত আমি চাম যে এনসাৰটো মিলিলে নাই বা কিমানখিনি নিজৰ ফালৰ পৰা মিলিছে কোনখিনি ভুল হৈ আছে গোটেইখিনি বস্তু আমি চেক কৰিম ইয়াতে যদি চাওয়াৰে কৈছে the distance between two places can be covered in 3.5 hours 3.5 hours আমাক কৈছে দুটা পইণ্ট আছে ঠিক আছে দুটা প্লেচ আছে আৰু এই প্লেচ দুটাৰ মাজত যোনটো ডিষ্টেন্স আছে এইটো কিমান ঘণ্টাত গৈছে 3.5 hours তাৰপিছত কি কৈছে at a speed of 62 কিলোমিটাৰ per hour স্পীড কিমান 62 কিলোমিটাৰ per hour then আমাক কি কৈছে if the speed is increased by 8 কিলোমিটাৰ যদি স্পীডটো 8 কিলোমিটাৰ বঢ়াই দিয়া হয় how much time would be saved কিমান টাইম সঞ্চয় হ'ব কিমান টাইম কমিব ঠিক আছে কিমান টাইম কমিব এইটো আমাক কোৱেশ্চন কৰিছে ঠিক আছে আমি যদি ইয়াতে চাও 62 কিলোমিটাৰ স্পীডত 3.5 আৱাৰ্ছ গলে কিমান ডিসটেন্স যাই পাব আমি সকলোৱে জানো ডিসটেন্স ইকুৱেল ফৰ্মুলা কি আছিল স্পীড ইনটু টাইম আৰু ইয়াতে টাইমটো কিমান হয় টাইমটো হৈছে আমি দশমিকতো লিখিব পাৰো 3.5 লিখি দিলো মই ঠিক আছে এইটো যদি আমি ক্যালকুলেট কৰি দিও আমি কি পাম আমি পাম ডিসটেন্স অৰ্থাৎ কিমান হ'ব 35 দুই গুণ 70 ৰ 0 7 গুচি গল আৰু 35 6 গুণ কিমান হ'ব 210 হলে 217 হয় তো আমাৰ 217 কিলোমিটাৰ আমি ডিসটেন্স পাই গলো ঠিক আছে 217 কিলোমিটাৰ আমাৰ ডিসটেন্স আহি গল আৰু ইয়াতে যোনটো ডিসটেন্স আহিছে এই ডিসটেন্সটো এতিয়া মানুহজনে কিমান স্পীডত যাম বুলি ভাবিছে মানুহজনে নিজৰ স্পীডটো 8 কিলোমিটাৰ বঢ়াম বুলি ভাবিছে আৰু এই যে 8 কিলোমিটাৰ স্পীডটো বঢ়াব তাৰ লগে লগে স্পীড কিমান হৈ যাব স্পীড হৈ যাব 70 কিলোমিটাৰ পাৰ আৱাৰ স্পীড হৈ যাব 70 কিলোমিটাৰ পাৰ আৱাৰ তো এই 70 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত যদি যায় কিমান সময় লাগিব ক্যালকুলেট কৰি দিবা এতে 70 ৰে যদি আমি কাট কৰি দিও এটা শূন্য কাৰণে দশমিক আহিব 7 3 গুণ 21 আৰু দশমিক 1 অৰ্থাৎ 3.1 আৱাৰ্ছ 3.1 আৱাৰ্ছ আমাক লাগিব সো ইয়াতে আমি দেখিলো 3.1 আৱাৰ্ছ লাগিছে আগতে লাগিছিল 3.5 আৱাৰ্ছ ঠিক আছে তো 0.54 আৱাৰ্ছ 0.4 আৱাৰ্ছ এটা আমাৰ এটা সঞ্চয় হৈ আছে মানে আগৰ তুলনাত 0.4 আৱাৰ্ছ কমকৈ লাগি আছে আগতে কিমান লাগিছিল 3.5 এতিয়া কিমান লাগিছে 3.1 মানে আমাৰ আগতকৈ 0.4 আৱাৰ্ছ এটা কমকৈ লাগি আছে কিন্তু এইটো ঘন্টাত আছে ভাল লগা নাই ন আমি এইটো মিনিটলৈকে কনভাৰ্ট কৰি দিও মিনিটলৈকে কনভাৰ্ট কৰাৰ কাৰণে 60 ৰে পূৰণ কৰিব লাগে তো আমি কিমান কম 24 মিনিট ঠিক আছে 24 মিনিট আমাৰ কারেক্ট आंसर হৈ যাব 24 মিনিট মানে কি হ'ব আগৰ তুলনাত এতিয়া সঞ্চয় হ'ব ঠিক আছে দ্যাটস ইট বুজি পালা সকলোৱে তো কিমান মিনিট সঞ্চয় হ'ব আমাক ইয়াতে কোৱেশ্চন কৰিছিল হাউ মাচ টাইম উড বি সেভ তো কিমান মিনিট সঞ্চয় হ'ব আমি কারেক্ট आंसर কি কৰিম 24 মিনিট কাৰণ আশা কৰো সকলোৱে কোৱেশ্চন কেইটা কৰিব পাৰিলা এতিয়া নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন আকৌ তোমালোকে ভিডিঅটো পজ কৰা ট্ৰাই কৰা দেন আমি নিশ্চয় কোৱেশ্চনটো সলভ কৰিবলৈ চেষ্টা কৰিম ওকে এইটো কোৱেশ্চনত কিমানখিনি আগবাঢ়িলা এতিয়া যদি ইয়াতে মন কৰা যায় ইয়াতে আমাক কৈছে টু ডগ ষ্টাৰ্ট ফ্ৰম এ প্লেস ৰানিং এট 30 কিলোমিটাৰ পাৰ আৱাৰ দুটা কুকুৰ আছে ন দুটা কুকুৰৰ কথা হৈছে দুটা কুকুৰে দুটা প্লেসৰ পৰা দৌৰা ষ্টাৰ্ট কৰিব এইটো প্লেসৰ পৰা এনেকে দৌৰা ষ্টাৰ্ট কৰিছে এটা প্লেসৰ পৰা ৰানিং এটা স্পীডৰ এটাই দৌৰিছে 30 কিলোমিটাৰ পাৰ আৱাৰ এটাই দৌৰিছে 40 কিলোমিটাৰ পাৰ আৱাৰ নেক্সট আমাক কৈছে হাউ মেনি কিলোমিটাৰ উইল দে বি কভাৰ at the end of 2 hours if they running in opposite direction আচ্ছা opposite directionত যাব ঠিক আছে opposite directionত যাব মানে কি এটাই যদি যাব সাপোজ ইয়াতে এটা প্লেস এটা আছে এটাই গৈছে এইফালে এটাই গৈছে এইফালে এটাৰ স্পীড 30 এটাৰ স্পীড 40 2 ঘন্টাত কিমান যাব 30 যোগ 30 অৰ্থাৎ 2 ঘন্টাত 60 কিলোমিটাৰ যাব এইফালৰ কুকুৰটোৱে কারেক্ট রাইট সাইডৰ কুকুৰটোৱে 60 কিলোমিটাৰ যাব আৰু লেফট সাইডৰ কুকুৰটোৱে কিমান যাব 80 কিলোমিটাৰ টোটাল ডিসটেন্স কিমান গ'ল 80 প্লাস 60 কারেক্ট आंसर আহি গ'ল 140 কিলোমিটাৰ টোটাল ডিসটেন্স ঠিক আছে ৰানিং ইন অপোজিট ডাইৰেকশন তো ক'বলৈ গ'লে এইটো কোৱেশ্চন কিমান সময়ৰ কোৱেশ্চন আছিলে 5 সেকেন্ড মুখে মুখে কৰিব পাৰি ন অলপমান গুৰুত্ব দিলে মুখে মুখে কৰিব পাৰি কাৰণ এইটো স্পীড ইনটু টাইম 2 ঘন্টা কৈছে ন লগে লগে আমাৰ ডিসটেন্স ওলাই আহিব ইয়াতে ঠিক তেনেদৰে ইয়াতেও স্পীড ইনটু টাইম কৰি দিয়া লগে লগে তোমালোকৰ ডিসটেন্সটো ওলাই আহিব ইয়াতে আৰু বেলেগ ফৰ্মুলা মনত ৰাখিব লগা নাই মুখে মুখেও কৰিব পাৰি 40 2 ঘন্টাত আসি যাব যদি 1 ঘন্টাত 40 গৈছে 2 ঘন্টাত অবিয়াসলি আসি যাব তেনেকুৱা কথা ওকে ওকে তাৰ লগতে আৰু এটা কথা মই মেনশন কৰি দিও যদি কোনোবাই এসএসসি কাৰণে প্ৰিপেয়াৰ কৰি আছা এসএসসি ইজিৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা তোমাৰ এসএসসি ইজি তো সকলোৱে জানো তাত প্ৰথমতে ৰিটেন হয় প্ৰথমতে কম্পিউটাৰ বেস টেষ্ট হয় তাৰ পাছতে ফিজিক্যাল তো ফিজিক্যালত তোমালোকে যিমানে সাজু নথকা কিয় ৰিটেন ক্লিয়াৰ নোহোৱাকৈ তোমালোকে ফিজিক্যালত বহিব নোৱাৰিবা তো সেই কাৰণে যদি তোমালোকে ভালদৰে প্ৰিপেয়াৰ কৰিব বিচৰা তোমালোকৰ কাৰণে অলৰেডি এটা ফুল ধুনীয়াকৈ কম্প্ৰিহেনসিভ বেটচ এটা লঞ্চ কৰা হৈছে বহুদিন হল অলৰেডি ষ্টাৰ্ট হৈ আছে ক্লাছ তো তোমালোকে জয়েন কৰিব পাৰা একদম কম প্ৰাইচৰ আছে
তো যিসকল ইণ্টাৰেষ্টেড ষ্টুডেণ্ট আছা বা যদি কোনোবা চিনাকি আছে সকলোকে শ্বেয়াৰ কৰি দিয়া, সকলোৱে গম পাওক। আৰু লগতে যদি কাৰোবাৰ একদম বেচিক্সৰ পৰা ফ্ৰীত পঢ়িব লাগে তো সিহঁতৰ কাৰণে বেছি চিন্তা নাই। আমি অলৰেডি এটা বেটচ লঞ্চ কৰিছো ন, বিলিভাৰ্ছ বেটচ। তো এই বিলিভাৰ্ছ বেটচৰ ক্লাছ অলৰেডি 3টা ক্লাছ হৈছে। তো যিসকলে বিচৰা তোমালোকে সেইটো ক্লাছ ফ'ল' কৰিব পাৰা। ইউটিউবতে আছে অলৰেডি, ফ্ৰী বেটচ হয়। তো যিসকল ইণ্টাৰেষ্টেড হয় ধুনীয়াকৈ ফ'ল' কৰা। আমি এতিয়া ইয়াতে যোনটো ছেশ্যন চলি আছে, ইয়াতে যোনটো ক্লাছৰ শ্বেডিউল ষ্টাৰ্ট কৰিছো, এইটো গোটেইটো আমাৰ প্লেলিষ্ট বনিব অকল PYQ ডিছকাছন। এতিয়া আমি PYQ আমি জাষ্ট কুৱেশ্যনহে চল্ভ কৰিম। যিমান কুৱেশ্যন আগতে আহি গৈছে, তোমালোকৰ এটা আইডিয়া থাকে এক্সামটোত কেনেকুৱা কুৱেশ্যন আহে। জাষ্ট সেইটোৰ কাৰণে আমি ইয়াতে কুৱেশ্যন চল্ভ কৰি আছো। বাকী তোমালোকে যদি বেচিকৰ পৰা পঢ়িব বিচাৰা, তোমালোকে বিলিভাৰ্ছটো চাব পাৰা, আৰু লগতে যদি পেইড কোৰ্চ ল'ব বিচাৰা সেইটোও কৰিব পাৰা। সেইটো অল আপ টু ইউ, তোমালোকৰ ওপৰত ডিপেণ্ড কৰিব। তো লগ পাম সকলোকে নেক্সট ক্লাছত। আজিৰ কাৰণে এইখিনিয়ে। থেংক ইউ এণ্ড বাই বাই।